Hello class, we were studying about the biological classification chapter number 2. So last class what I discuss কৰিলো about the history of biological classification first কেনেকৈ start হৈছিলে and যিখন আমাৰ মানে classification আজি মানে modern data আমি use কৰোঁ. So that was the five kingdom classification and under the five kingdom classification there were total 5 kingdoms পাঁচখন ৰাজ্য আছিলে তাৰে যিখন মানে প্ৰথমখন ৰাজ্য আছিলে the first kingdom was the kingdom Monera আৰু সেই Monera ৰাজ্যখনৰ কথা আমি last classত discuss কৰিলোঁ. আজিৰ ক্লাছটোত আমি kingdom Protista কথা পঢ়িম. So Protista ৰাজ্য চোৱা all single-celled eukaryotes are placed under Protista. Some are also multicellular. So all single-celled eukaryotes. Clear হল? আগৰখিনি কি আছিলে যেতিয়া আমি কিংডম মনেৰা পঢ়িছিলোঁ what were they were prokaryotes হলে unicellular হয় single cell হয় but they were prokaryotes so এতিয়া প্ৰতিষ্ঠালে আহিলো আমি অলপমান মানে এডভান্স হৈ পেলাই আহিলো হলে আমি এটা যেতিয়া ক্যাটেগৰি আমি এটা কিংডম বা আনটোলে আহিছো আমি অলপ এডভান্স হৈ আহিছো সো এতিয়া আমাৰ কি হ'ব সিঙ্গল সেল হ'ব ঠিক আছে বাট দিজ আৰ ইউক্যাৰিওটস হলে এডভান্স হৈ অলপ সো ইউক্যাৰিওটস যিবিলাক সিঙ্গল সেল হেবিলাকক সাধাৰণতে আমি প্ৰতিষ্ঠা ৰাজ্যত পাওঁ আৰু কি হ'ব সাম মে বি অলসো মাল্টিসেলুলাৰ হলে কিছুমান এক্সেপশন আছে যিবিলাক মাল্টিসেলুলাৰো হয় so they form a link between Monera and the rest of the complex kingdoms so ইহঁতে এটা connecting link হিচাপে act কৰে between whom between the Monera যিখিনি আমি প্ৰথমখিনি পাইছিলো they were most primitive type bacteria বিলাক আছিলে তাৰ পিছতে ইয়াৰ পিছত আমি পঢ়িমগা ফাঞ্জাই প্লান্টি এণ্ড এনিমেলিয়া সো এই মানে খিনি মাজৰ এটা কানেক্টিং লিংক হিচাপে আমি কিংডম প্ৰতিষ্ঠাটো পাওঁ হল members of this group are primarily aquatic some are also found in moist habitat so they are primarily aquatic বেছিভাগ কি হয় they are aquatic হয় aquatic মানে কি হয় জলচৰ প্ৰাণী হলে সো এতিয়া জলচৰ প্ৰাণী বুলি আমি যেতিয়া কম জলচৰ প্ৰাণী হলে তোমালকে অলুনীয় লুনীয় দুইটা পানীতে থাকিব হলে অলুনীয় মানে সাগৰ সৰি নদী পানীত যদি বা পুখৰী পানীত যদি আমি পাওঁ তেতিয়া হলে হেতি অলুনীয় পানীত থাকিব আৰু লুনীয় মানে যেটো সাগৰৰ লুনীয়া পানী হলে salty water সো হে দুটাই হৈ যাব আমাৰ একুৱেটিকত হুমালে some are also found in the moist habitat মানে কি যিবিলাক আমাৰ হেমেকা বাসস্থান কিবা পিটনি হ'ব পাৰে বা মাটি যিবিলাক হেমেকা মাটি তো তেনেকুৱা এৰিয়া বিলাকতো আমি সাধাৰণতে প্ৰতিষ্ঠা অৰ্গেনিজমছ বিলাক পাম হল সোৱা mode of nutrition so ইহঁতি খাদ্য কেনেকৈ গ্ৰহণ কৰে কি দিয়া আছে holotrophic saprotrophic parasitic or symbiotic holotrophic মানে কি হ'ব holotrophic মানে যিবিলাক অৰ্গেনিজমে খাদ্যটো মানে টুকুৰা টুকুৰা কৰি পেলাই নাখায় গুটেই খাদ্যটো একেকুবে গিলি থয় হলে যেনেকৈ আমাৰ সাপসাপে কি কৰে গুটেই খাদ্যটো একেবাৰতে গিলি দিয়ে নাই সো তেনেকুৱা একেবাৰতে যেতিয়া এংগালফ কৰিব ফুড পাৰ্টিকলটোক হেতু আমি কম যে holotrophic nutrition হেতুক আমি কম কি holotrophic nutrition সো কি হ'ব holotrophic nutrition if an organism engulfs its food at a time হলে একেবাৰতে যেতিয়া হি নিজৰ খাদ্যটো মানে গিলি ধৰিব হেতুক আমি কম কি holotrophic nutrition next আহিব saprotrophic মানে মৃতজীৱী যিখিনি যিবিলাক অৰ্গেনিজমছ মানে আমাৰ গেলাপচা বস্তুৰ ওপৰত মানে গজে বা গেলাপচা বস্তুৰ পৰা নিজৰ পোষকতা লয় হেবিলাকক আমি কি বুলি কম saprotrophic organisms হল next আহিব আমাৰ parasitic এটা parasitic মানে কি হ'ব parasitic মানে হৈ গল আমাৰ পৰজীৱী যিবিলাক আমাৰ বেলেগৰ দেহত থাকি পেলাই বেলেগৰ ওপৰত নিৰ্ভৰশীল হয় মানে নিজৰ পোষকতাৰ কাৰণে হলে হেবিলাক হ'ব আমাৰ parasitic হল নেক্সট আহিব আমাৰ symbiotic টো হ'ব তোমালকৰ মানে ইটু হিটুৰ মাজত মানে ধৰি লোৱা এটা মানে মিলাপ্ৰীতি ভাবে মানে যেতিয়া হিয়তি মানে নিজৰ খাদ্যটো মানে গ্ৰহণ কৰিব ফৰ এক্সাম্পল ধৰি লোৱা দুটা অৰ্গেনিজম আছে ইটোও হিটু সহায় কৰিছে নিজৰ খাদ্য গ্ৰহণ মানে খাদ্য গ্ৰহণ কৰিবলৈ পাৰিবলৈ আৰু হিটোও আনটোক সহায় কৰিছে বুজি পাইছানে সো হেটো ৰিলেশনশিপক আমি কি বুলি কম symbiotic relationship ক্লিয়াৰ হলে symbiotic বা symbiosis হল সো হেবিলাক এই গুটেকিটা ধৰণৰ আমি মানে নিউট্ৰিশন প্ৰতিষ্ঠা কিংডমত পাওঁ
তাৰ পিছত আহিব মোড অফ ৰিপ্ৰডাকশ্যন চ' সিহঁতৰ প্ৰজনন কেনেকৈ হ'ব চ' মোড অফ ৰিপ্ৰডাকশ্যন কি হ'ব মষ্টলি এছেক্সুৱেল এণ্ড ৰেয়াৰলি ছেক্সুৱেল এছেক্সুৱেল ৰিপ্ৰডাকশ্যন হ'ব পাৰে সিহঁতৰ নহ'লে অযৌনভাৱে সিহঁতৰ প্ৰজনন হ'ব পাৰে নহ'লে যৌনভাৱে প্ৰজনন হ'ব পাৰে নেক্সট আছে লোক'মোশ্যন কি হয় জানা তোমালোকে যে সিহঁতৰ চলন কেনেকৈ হয় সিহঁতৰ গতিবিধি কেনেকৈ হয় চ' চলনৰ কাৰণে সিহঁতৰ কি আছে ফিউ ফৰ্মছ আৰ নন মটাইল মানে কি যিবিলাকে মুভমেণ্ট কৰিব নোৱাৰে যিবিলাক ফিক্স হৈ থাকে একেটা জেগাতে ৰৈ থাকে সেইবিলাকক আমি ক'ম কি নন মটাইল সিহঁতৰ চলন ক্ষমতা নাথাকে হ'লে আৰু বাকীবিলাকৰ ক্ষেত্ৰত আমি কি দেখা পাম চিলিয়া ফ্লেজেলা এণ্ড চিউডোপডিয়া আৰ প্ৰেজেণ্ট ইন আদাৰ্ছ চিলিয়া মানে কি হ'ব একদম নোমৰ নিচিনা সৰু সৰু চুলি নিচিনা যদি থাকে গাটোত আৰু সেইবিলাকে যেতিয়া মানে অৰ্গেনিজিম এটা মুভমেণ্টত সহায় কৰিব সেইটোক আমি ক'ম চিলিয়া ফ্লেজেলা কি হ'ব আমি বেক্টেৰিয়াত যে পাইছিলোঁ দীঘল চুলিডালৰ নিচিনা হ'ব হ'লে চ' সেইটো হ'ব আমাৰ ফ্লেজেলা হ'ল নেক্সট আহিব চিউডোপডিয়া চ' চিউডোপডিয়া কি হ'ব চিউডোপডিয়া আৰ প্ৰেজেণ্ট ইন আদাৰ্ছ চিউডোপডিয়া ফৰ এক্সাম্পল এমিবা কথা যে আমি স্কুলত পঢ়িছিলোঁ এমিবা কথা পঢ়োঁতে আমি কি গম পাইছিলোঁ যে এমিবাৰ কি হয় সিহঁতৰ চিউডোপডিয়া থাকে চিউডো মানে ফল্ছ পডিয়া মানে ফুট ফল্ছ ফুট হ'লে ফল্ছ মানে কি ভুল হয়নে ফল্ছ মানে ভুল ফুট বা ভৰি চ' সিহঁতৰ কি হ'ব দেহৰ মানে এটা অংশ এনেকৈ দীঘলীয়াকৈ বৃদ্ধি হৈ যায় দীঘলকৈ আগলৈ বাঢ়ি গুচি যায় আৰু সেই বাঢ়ি যোৱা অংগটোৱেদি সিহঁতি কি কৰিব পাৰে বগাব পাৰে আৰু সেই অংগটোৱেদি কেতিয়াবা সিহঁতি মানে খাদ্যবিলাকো মানে সিহঁতি গ্ৰহণ কৰিব পাৰে খাদ্য মানে পাৰ্টিকলছবিলাক ফুড পাৰ্টিকলছবিলাকো সিহঁতি গ্ৰহণ কৰিব পাৰে চ' ড'জ আৰ চিউডোপডিয়া চ' আমি তিনিটা প্ৰকাৰত লোক'মোশ্যন পাম কি হ'ব প্ৰথমটো হৈ গ'ল আমাৰ চিলিয়া তাৰপিছতো হৈ গ'ল আমাৰ ফ্লেজেলা আৰু ৩ নম্বৰতে আমি পাম তাত চিউডোপডিয়া আৰু কিছুমান ফৰ্মত আমি কি পাওঁ চলন ক্ষমতা নাথাকে দে আৰ নন মটাইল ক্লিয়াৰ চ' দিছ ৱাজ এবাউট দ্য জেনেৰেল একাউণ্ট অফ কিংডম প্ৰটিষ্টা এতিয়া কিংডম প্ৰটিষ্টা আণ্ডাৰত আমি আকৌ 5টা ছাবগ্ৰুপ পাম হ'লে চ' সেই 5টা ছাবগ্ৰুপৰ কথা আমি ডিটেইলছত পঢ়িম চোৱা ফাৰ্ষ্টটো আছে দ্য ক্ৰাইচোফাইটছ দিছ গ্ৰুপ ইনক্লুডছ ডায়েটম এণ্ড গল্ডেন এলগি চ' ডায়েটমছ এণ্ড গল্ডেন এলগিবিলাক হৈ গ'ল ইয়াৰ প্ৰধান মানে ধৰি লোৱা ইয়াৰ জীৱ হ'ল চ' গল্ডেন এলগি মানে শেলাই কিন্তু সেই গল্ডেন এলগিবিলাক ড'জ আৰ নট এলগি একচুৱেলি সিহঁতৰ নামটো গল্ডেন এলগি বাট দে আৰ আ কাইণ্ড অফ প্ৰটিষ্টা হ'লে এলগিবিলাকক আমি প্লান্টি কিংডমত কনচিডাৰ কৰোঁ দে লুক লাইক এলগি দেয়াৰফৰ সিহঁতৰ নামটো হ'ব কি গল্ডেন এলগি হ'লে এতিয়া চোৱা এই যিটো মানে আমাৰ পিকচাৰটো দিয়া আছে ফাৰ্ষ্ট যিটো ডায়েগ্ৰাম সেইটো হৈ গ'ল আমাৰ গল্ডেন এলগিৰ ডায়েগ্ৰাম চ' হেবিটেট কেনেকুৱা ইহঁতি থাকে চোৱা একুৱেটিক ফ্ৰেছ ৱাটাৰ অৰ মেৰাইন মে বি ফ্ৰী ফ্লোটিং অৰ বটম ডুৱেলাৰ্ছ চ' একুৱেটিক হয় সিহঁতি ফ্ৰেছ ৱাটাৰ বা মেৰাইন দুইটাতে সিহঁতি থাকিব পাৰে লুণীয় পানী দুইটাতে সিহঁতি বাস কৰিব পাৰে আৰু নহ'লে কি হ'ব সিহঁতি ফ্ৰী ফ্লোটিং অৰ বটম ডুৱেলাৰ্ছ হ'লে অলুণীয় পানী বা লুণীয় পানীত থাকিলে ঠিক আছে এতিয়া পানীত ক'ত থাকিব কিছুমান পানীত উপঙি থাকে হ'লে আৰু বাকীখিনি কি হ'ব পানীত মানে ডুব খাই পেলাই তলত থাকিবগৈ সেইবিলাকক আমি ক'ম যে বটম ডুৱেলাৰ্ছ বটম মানে কি তল হয়নে চ' তলভাগত যেতিয়া থাকিব সিহঁতক আমি ক'ম যে বটম ডুৱেলাৰ্ছ দেন আহিব মাইক্ৰস্কোপিক মানে একদম ক্ষুদ্ৰ যিবিলাকক আমি খালী চকুৰে নেদেখোঁ সেইবিলাক হৈ গ'ল আমাৰ মাইক্ৰস্কোপিক হ'লে যিবিলাকক আমি খালী চকুৱে মানে নেদেখোঁ মানে খালী চকুৱে মানে দেখা নাপাওঁ মাইক্ৰস্কোপ লাগিব আমাৰ সেইবিলাক হৈ গ'ল আমাৰ মাইক্ৰস্কোপিক most of them are phytoplanktons now what is the meaning of phytoplankton বিলাক phyto wordটো আহিব আমাৰ ক'ৰ পৰা phyto wordটো আহিব আমাৰ plants হ'লে phyto মানে হৈ গ'ল আমাৰ plants so যিবিলাক the kind of মানে যিবিলাক বেক্টেৰিয়া কি হ'ব আমাৰ মানে পানীত থাকে হ'লে পানীত থাকে বা মানে ধৰি লোৱা যিকোনো আমাৰ ৱাটাৰ বডিবিলাকত থাকে একুৱেটিক বডিবিলাকত থাকে সেইবিলাকত মানে সৰু মানে মাছবিলাকে নিজৰ মানে খাদ্যবিলাক এই ফাইটোপ্লেংটনবিলাকক গ্ৰহণ কৰে আৰু ফাইটোপ্লেংটনছবিলাকে মানে একুৱেটিক লাইফৰ এটা মানে একুৱেটিক ইক'চিষ্টেমৰ পৰিৱেশ এটাৰ মানে জলজ পৰিৱেশ এটাত কি কৰিব সিহঁতি জলজ পৰিৱেশ তন্ত্ৰ এটাৰ মানে সিহঁতি
উৎপাদক হিচাপে কাম কৰিব মানে গম পাইছা উৎপাদক সিহঁতি উৎপাদন কৰাত সহায় কৰে those are called phytoplanktons এতিয়া চোৱা they do not have flagella and possesses chlorophyll সিহঁতৰ flagella নাথাকে মুভমেন্টৰ কাৰণে সিহঁতৰ flagella নাথাকে আৰু ইহঁতৰ কি থাকে বুলি কৈছে chlorophyll থাকে chlorophyll A and chlorophyll C so chlorophyll থাকে মানে কি হ'ব কি বুজাইছে chlorophyll থাকা মানে হৈ গ'ল ইহঁতি autotrophs chlorophyll আছে that means they are autotrophs মানে ধৰিলা স্বপুষ্ট হয়নে নিজৰ মানে পুষ্টি হতি নিজে মানে they can prepare their own food হলে সো হেতু হ'ব আমাৰ স্বপুষ্টক বা autotrophs মানে উৎপাদক বিলাক green plants for example তাৰ পিছত আহিব cell wall so cell wallৰ construction কেনেকুৱা হয় সোৱা indestructible cell wall due to presence of silica so siliceous cell বুলি ক'ব so indestructible cell wall মানে কি হ'ব indestructible আমি যাক destruct কৰিব নোৱাৰো আমি যাক ধ্বংস কৰিব নোৱাৰো very tough মানে বহুত টান হয় so হেখন হ'ব আমাৰ indestructible cell wall এতিয়া ইমান যে টান হয় আমাৰ cell wall খন কেলে ইমান টান হয় because of the presence of silica নামৰ compound that present থাকে silica means what sand হয়নে so silica compound that present থাকে কাৰণে the cell wall becomes very tough stiff হয় মানে ঠিক হয় next এটা আমি diatoms বিলাকৰ কথা পঢ়ো cell wall makes two thin overlapping shells which fits upon each other so cell wall এ কি কৰিব আমাৰ দুটা thin overlapping shell বনাব দুটা মানে একদম বহুত পাতল মানে ইটোৰ ওপৰত হিটো খাপ খোৱা দুটা সেল বনাম ফৰ এক্সাম্পল তোমালকে সৰু ভিক্স পেপাৰৰ ওপৰত টেমাটো চোৱা কি হয় তোমালকে খুলি দিয়া লগে লগে ইটো হাফৰ আৰু হিটো হাফৰ ইটো পুৰা এনেকে খাপ খাই যায় নে হয়নে হাফৰ দুটা একদম এনেকে লাগি যায় নে সো তেনেকুৱা টাইপৰ দুটা মানে খোলা বনাব ডায়াটমছ বিলাকৰ বাহিৰত তেনেকুৱা দুটা খোলা থাকিব ইটো খোলা আৰু হিটো খোলা খাপ খাই পেলাই লাগি থাকিব হলে আৰু হেতু কিহেৰে গঠিত হয় silica নামৰ কম্পাউণ্ডৰে হেতু ফৰ্ম হয় so diatomous earth is the deposit of the cell wall that gets accumulated so a cell wallৰ deposit বিলাক হলে deposit বিলাক গুট খাই পেলাই থাকি যায় যে accumulate হয় থাকি ৰৈ যায় আৰু হেবিলাকক কি বুলি ক'ব diatomous earth বুলি কয় আৰু এই মানে পাৰ্টিকুলাৰ যেটো diatomous earth নামৰ কম্পাউণ্ড টু যেটো diatomৰ cell wallৰে মানে cell wall খনৰ মানে থাকি যোৱা অংশটো হয় হেতু কিহত ব্যৱহাৰ কৰে সোৱা পলিশিং কামত ব্যৱহাৰ কৰে কিবা পলিশ বনোৱাৰ কামত ব্যৱহাৰ কৰিব পাৰে নহলে ফিল্ট্ৰেচন হিচাপে মানে ইহতক ব্যৱহাৰ কৰিব পাৰে কেলে যিখন আমাৰ সেল ওয়ালৰ মানে আউটাৰ শেলটো হ'ব হলে সেল ওয়াল CELL সেল WALL ওয়াল সেল ওয়ালৰ আউটাৰ শেল SHELL শেল বাহিৰৰ খোলাটো সেই খোলাটো কি হয় আমাৰ সাধাৰণতে সালনিখনৰ নিচিনা হয় মানে তাত সৰু মানে বিন্ধা থাকে ফুটা হলে সেই বিন্ধা বিলাকৰ ফালৰ পৰা কি হ'ব আমি বস্তু বিলাক মানে সাকিব পাৰো আমাৰ সাকনি বা আমাৰ সালনিখনৰ নিচিনা সিভ লাইক সো হেতু সেই বস্তুটো ইটস এ নেচাৰেল মানে ফিল্ট্ৰেচন হিচাপে হি কাম কৰে সো হেতু আমাৰ ফিল্ট্ৰেচন প্ৰসেস বিলাকত ইউজ কৰিব filtration of oil and syrups diatoms are the chief producers in the ocean so সাগৰৰ মানে chief producers হয় হতি মানে মেইন উৎপাদক হয় হলে মেইন উৎপাদক হ'ব ইহতি মানে সবতকে বেছি ধৰিলা এনাৰ্জি হক বা মানে ফুড পাৰ্টিকলছ হক বা যিখিনি আমাৰ আছিল বায়োমাস হক সো বেছিকে সবতকে বেছি প্ৰডিউস কোনে কৰিব ডায়াটমছ বিলাকে কৰে সো এখিনি আসলে about the chrysophytes next আহিব dinoflagellates now what are dinoflagellates most of them possesses two flagella so next আহিব আমাৰ dinoflagellates so নামটোতে ওলাই আছে dino মানে কি two di means two আমি সবে জানো di আহিলে two আৰু flagellates মানে flagella জিবিলাক protistor দুডালকে flagella present থাকিব হেবিলাক হৈ গল আমাৰ dinoflagellates clear adult flagella দুইডালে almost সমানে হয় adult flagella থাকিব দীঘলকে আন্ডাল থাকিব আমাৰ পথালিকে হলে one will be longitudinal and other one will be transverse so see most of them possesses two flagella one lies longitudinally and the other lies transversely habitat mostly marine photosynthetic হয় so সোৱা এই ডায়াগ্ৰামটো সোৱা তোমালকে যেটো ফাৰ্স্ট ডায়াগ্ৰামটো আছে ডায়াগ্ৰামটো দেখিছানে এটা পইণ্ট
এই পইণ্টটো দিছানে য'ত ফ্লেজেলাৰ প'ৰ বুলি দিয়া আছে চ' সেই তাৰ পৰা কি হ'ব এডাল থিয়কৈ যাব আৰু এডাল তোমাৰ এনেকৈ পথালিকৈ আহিব চ' সেইটো পইণ্টৰ পৰা আমাৰ দুডাল ফ্লেজেলাৰ মানে প্ৰডাকশ্যন হ'ব বা ফৰ্ম হয় সেইখিনিৰ পৰা হ'লে চ' ইয়াত হেবিটেট কি দিছে মষ্টলি মেৰাইন একুৱেটিক হয় সিহঁতি জলচৰ প্ৰাণী হয় সিহঁতি পানীত থাকে ঠিক আছে বাট মষ্টলি মেৰাইন বুলি যেতিয়া দি দিছে তাৰমানে সিহঁতি কি হ'ব লুণীয়া পানীত থাকিব হ'লে লুণীয়া পানীত সিহঁতি থাকিব সিহঁতি মানে অলুণীয়া আমি নদী চদীত সাধাৰণতে ডাইনোফ্লেজেলাছবিলাকক আমি নাপাম আমি সাগৰ পানীতহে পাম নেক্সট কি দিছে ফটোচিন্থেটিক মানে সিহঁতৰ ক্ল'ৰফিল থাকে চ' দে কেন প্ৰিপেয়াৰ দেয়াৰ অ'ন ফুড সালোক সংশ্লেষণ সিহঁতি কৰিব পাৰে they appear yellow, green, brown, blue or red depending on the main pigments present on their shell. So সিহঁতৰ চেলৰ কোষৰ ভিতৰত মানে যিটো মানে মেইন পিগমেণ্ট থাকিব সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই সিহঁতৰ কালাৰটো হ'ব এতিয়া চোৱা যেতিয়া আমি প্লান্টিয়ে কিংডম পঢ়িমগৈ তেতিয়া তোমালোকে গম পাবা যে তেতিয়া তোমালোকে গম পাবা যে কি হ'ব তোমালোকৰ যেতিয়া মানে চেলত মানে কিছুমান আমাৰ পিগমেণ্টছ থাকে ফৰ এক্সাম্পল তোমালোকৰ মানে এনেকুৱা ক্ল'ৰফিল ফৰ এক্সাম্পল ক্ল'ৰফিলে আমাক মানে ক্ল'ৰফিলে আমাক গ্ৰীণ কালাৰ দিয়ে তেনেকৈ আমাৰ ৰ'ডোফিল থাকিব যিটোৱে আমাক এটা ৰেড কালাৰ দিব ব্ৰাউন কেৰ'টিনইডছ থাকিব ব্ৰাউন য়েল্লোইছ কালাৰ এটা দিয়ে চ' তেনেকুৱা আমাৰ ডিফাৰেণ্ট কাইণ্ড অফ পিগমেণ্টছ থাকিব চ' সেই পিগমেণ্টছবিলাকে কি কৰিব সেই পিগমেণ্টছবিলাকে আমাৰ অৰ্গেনিজিমটোৰ এটা কালাৰ মানে প্ৰডিউচ কৰিব মানে কালাৰ এটা প্ৰভাইড কৰিব মানে হ'লে ক্ল'ৰফিল থাকে কাৰণে আমি গ্ৰীণ প্লাণ্টছবিলাক মানে গ্ৰীণ দেখোঁ প্লাণ্টছবিলাকক ক্লিয়াৰ চ' তেনেকুৱা ডিফাৰেণ্ট কাইণ্ডছ অফ মানে আমাৰ পিগমেণ্টছ থাকে হ'ল চ' এইবিলাকত কি থাকিব য়েল্লো গ্ৰীণ ব্ৰাউন ব্লু আৰু ৰেড কালাৰ কিছুমান পিগমেণ্ট থাকিব চেলত আৰু যিটো কালাৰৰ পিগমেণ্ট থাকিব সেই অৰ্গেনিজিমটো সেই তেনেকুৱা হ'ব দেখিবলৈ নেক্সট ওৱান দ্য ৰেড ডাইনোফ্লেজেলেট মাল্টিপ্লাই ভেৰি ৰেপিডলি এণ্ড মেক্স দ্য চি এপিয়াৰ ৰেড known as red tides চ' ইয়াত দেখিছা তোমালোকে ছাইডত গোটেই সাগৰখনৰ এটা ডাঙৰ পৰ্চন এটা কি হৈ গৈছে ৰঙা হৈ গৈছে এই ৰঙাটো কেলৈ হৈছে এইটো ৰেড ডাইনোফ্লেজেলেটবিলাকৰ মানে বহুত ৰেপিড সিহঁতৰ মাল্টিপ্লিকেশ্যন হৈছে মাল্টিপ্লাই হোৱা মানে কি সিহঁতৰ বহুত এটা মানে হাই পেচত এটা হাই ৰেটত মানে সিহঁতৰ কি হৈছে ৰিপ্ৰডাকশ্যন হৈছে চ' গতিকে কি হৈছে বহুত বেছিকৈ সিহঁতে স্প্ৰেড হৈ গৈছে আৰু গোটেই জেগাখিনি ৰঙা কৰি দিছে দেখিছানে দে আৰ ভেৰি টক্সিক টু আদাৰ মেৰাইন অৰ্গেনিজিম আৰু বাকী যিবিলাক আমাৰ মানে মেৰাইন অৰ্গেনিজিম সাগৰৰ যিবিলাক আমাৰ বাকী জীৱবিলাক আছে গোটেই সেই জীৱবিলাকৰ কাৰণে এই ৰেড কালাৰ ডাইনোফ্লেজেলেটটো বহুত বিষাক্ত হয় এতিয়া মাজত এটা বেমাৰ আছিলে কি হৈছিলে এই শ্বেলফিছবিলাক যিবিলাক এটা কাইণ্ড অফ ফিছ অ'কে সেইবিলাক পানীত থাকে এই পানীত মানে সাগৰত থাকে সাগৰত কি কৰিছিলে এই ৰেড ডাইনোফ্লেজেলেটছবিলাক খাই পেলাই শ্বেলফিছবিলাক মৰি গৈছিলে আৰু তাৰপিছত কি হৈছিলে সেই শ্বেলফিছবিলাক যেতিয়া মৰি গৈছিলে সেইবিলাককে আকৌ আনি পেলাই যেতিয়া মানুহে খাইছিলে সেই বহুত মানে বেমাৰ হৈছিলে মানুহৰ গাত বুজি পালা চ' সেইটোক মানে ছেলফিছ পয়জনিং বুলি কয় চ' সেইটো একচুৱেলি কজ কোনে কৰিব এই ৰেড কালাৰ ডাইনোফ্লেজেলেট চ' দিজ আৰ ভেৰি হাৰ্মফুল নেক্সট আহিব আমাৰ গ্ৰুপ ইউগ্লিনইডছ চ' দিছ চোৱা ইউগ্লিনইডছবিলাক কি হয় মেইনলি ফ্ৰেছ ৱাটাৰ অৰ্গেনিজিম ফাউণ্ড ইন ষ্টেগনেণ্ট ৱাটাৰ আগৰটো আমি কি পাইছিলোঁ লুণীয়া পানীত থাকে হয়নে সাগৰৰ পানীত থাকে মেৰাইন হয় সিহঁতি দিছ গ্ৰুপ ইজ ফ্ৰেছ ৱাটাৰ চ' ইহঁতে আমাৰ ফ্ৰেছ ৱাটাৰ থাকিব অলুণীয়া পানীত নদীত থাকিব পাৰে নহ'লে পুখুৰী চুখুৰী থাকিব পাৰে ইয়াত এটা কি দিয়া আছে ফাউণ্ড ইন ষ্টেগনেণ্ট ৱাটাৰ চ' ষ্টেগনেণ্ট ৱাটাৰ মানে কি যিটো মানে পানী মানে বৈ নাযায় হ'লে এতিয়া আমাৰ পুখুৰী এটা পানীটো আমাৰ কি হয় ৰৈ থাকে ষ্টেগনেণ্ট হয় ফিক্স হয় হ'লে কিন্তু নদী এখনৰ পানীটো আমাৰ বুটি পানী সি বৈ গুচি যায় চ' সেই ৰিভাৰ চিভাৰত আমি নাপাওঁ সাধাৰণতে আমি ক'ত পাম যিবিলাক আমাৰ ষ্টেগনেণ্ট ৱাটাৰ বডিবিলাক ৰৈ থকা যিবিলাক বৈ নাথাকে সেই তেনেকুৱা ৱাটাৰ বডিবিলাকত আমি ইউগ্লিনইডছ নামৰ এই অৰ্গেনিজিমটো পাওঁ These are the connecting link between the plants and animal. So ইউগ্লিনইডছবিলাক যেতিয়া আমি টু কিংডম ক্লাছিফিকেশ্যন পঢ়িছিলোঁ তাৰ ড্ৰবেক্সবিলাক যেতিয়া পঢ়িছিলোঁ তেতিয়া আমি কি দেখিছিলোঁ যে সেই টু কিংডম ক্লাছিফিকেশ্যনত আমি ইউগ্লিনাখিনি না আমি প্লাণ্টছত ইনক্লুড কৰিব পাৰিছিলোঁ না আমি এনিমেলছত ইনক্লুড কৰিব পাৰিছিলোঁ কেলৈ কাৰণ সিহঁতি প্লাণ্টছ আৰু এনিমেল দুইটাৰে কেৰেক্টাৰিষ্টিক্স দেখুৱায় সিহঁতৰ ওচৰত ক্ল'ৰফিল পিগমেণ্টছ আছে দে কেন প্ৰিপেয়াৰ দেয়াৰ অ'ন ফুড সিহঁতি ফটোচিন্থেচিছ কৰিব পাৰে দেয়াৰফৰ সিহঁতি প্লাণ্টৰ কেৰেক্টাৰো দেখুৱালে বাট যেতিয়া ছানলাইট এভেইলেবল নাথাকিব সিহঁতি হেট্ৰ'ট্ৰফ হিচাপেও এক্ট কৰিব হ'লে চ' দেয়াৰফৰ সিহঁতক আমি এনিমেল বুলিও ক'ব পাৰোঁ
হল হেটাৰট্ৰফ মানে ধৰি লোৱা যি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে সেইবিলাকক আমি কি বুলি ক'ম হেটাৰট্ৰফ অপৰপুষ্ট হলে সেইবিলাকক ক'ম সো গতিকে সিহঁতি দুইটাৰে ক্যাৰেক্টাৰ দেখুৱাই কাৰণে সিহঁতক কি বুলি কয় যে সিহঁতি কানেক্টিং লিংক এটা হয় প্লান্টছ আৰু এনিমেলছৰ মানে মাজৰ গ্ৰুপটো বুলি কয় সাধাৰণতে চোৱা দে লেক্স cell wall instead have a protein rich layer called the pellicle which makes their body flexible so এটা cell wall নাথাকে হলে cell wall to কি হয় it's a rigid thing হয় না বহুত টাফ হয় এটা আমাৰ মানে ফিক্স এটা আমাৰ ফ্ৰেম এটা দিয়ে সো cell wall নাথাকে হতৰ ইনষ্টেড হতৰ তাৰ বদলি হতৰ কি থাকে protein rich layer এটা থাকে প্ৰটিনৰ এটা লেয়াৰ থাকে আৰু হেতু কাৰণে কি হয় হতৰ বডিটো বহুত ফ্লেক্সিবল হয় সো মানে হেতু টুইষ্ট এণ্ড টাৰ্ন কৰিব পাৰে হলে একো এটা ফিক্স এটা মানে ধৰিলা শেপ এটা নাথাকে ক্লিয়াৰ possesses two flagella one short and the other long so ইহঁতৰ দুডাল flagella থাকে কিন্তু এডাল একদম বহুত দীঘলীয়া ঘূৰণীয়া ডায়াগ্ৰামটো দেখিছা পাক খাই আছে আৰু আনডাল কি হয় বহুত ছুটি অকমানি হয় mode of nutrition so ইহঁতি কি খাই সোৱা mixotroph already আমি গম পালো যে ইহঁতি autotrophs হয় heterotrophs হয় therefore যিবিলাক অৰ্গানিজমে autotroph আৰু heterotroph দুইটা হিচাপে কাম কৰে সেইবিলাকক আমি কি বুলি কম mixotrophs clear mix হয় মানে দুইটাৰ ইয়াৰ এক্সাম্পল দিছে ইউগ্লিনা যেটো মই ডায়াগ্ৰামত দেখাইছো নেক্সট আহিব আমাৰ স্লাইম মোলস these are saprophytic protists slime moles বিলাকক তোমালোকৰ অসমীয়াত ক'ব হেৰি শ্লেষ্মা ভেকুৰ হলে স্লাইম মোলস মানে শ্লেষ্মা ভেকুৰ বাকি কিটা ইউগ্লিনয়েডছ বিলাকক ইউগ্লিনয়েডে ক'ব তোমালোকৰ ক্ৰাইসোফাইটছ বিলাকক ক্ৰাইসোফাইটছে ক'ব যিবিলাক ডাইনোফ্লেজেলেটছক তোমালোকৰ মানে ডি ফ্লেজেলা যুক্ত বুলি কয় আৰু খালি স্লাইম মোলস বিলাকক কি বুলি ক'ব ভেকুৰ বুলি ক'ব সৰি শ্লেষ্মা ভেকুৰ বুলি ক'ব সো স্লাইম মানে শ্লেষ্মা নিচিনা মানে ইহঁতৰ তেনেকুৱা মানে পিছল বিজলুৱা নিচিনা হিতি দেখিবলৈ these are saprophytic protists that feeds on organic material from decaying vegetation so ইহঁতি saprophytic হয় মানে ইহঁতি মৃতজীৱী হয় সো কিহত থাকিব যিবিলাক আমাৰ ডেড ডিকেইং অৰ্গানিজম বিলাক গেলা পচা বস্তুৰ ওপৰত ইহঁতি গ্ৰো কৰিব আৰু তাৰ পৰা নিজৰ মানে পুষ্টি ল'ব habitat so আমি তাৰ পৰা আমি গম পালো ইহঁতৰ বাসস্থানটো কেনেকুৱা হ'ব যিবিলাক গেলা পচা বস্তুৰ ওপৰত হ'ব হয়নে ডিকেইং ভেজিটেশ্যন কমনলি অন ময়েষ্ট ফিল্ড যিবিলাক আমাৰ হেমেকা পথাৰ থাকিব সেইবিলাকত সাধাৰণতে এইবিলাকক পোৱা যায় they form aggregation under favorable conditions called plasmodium so যেতিয়া মানে environmental condition to যেতিয়া পৰিবেশৰ অৱস্থাটো মানে favorable হয় সিহঁতি বিচৰা নিচিনা temperature available থাকে waterfall বুলি নকম rainfall available থাকিব হলে pH হিমানটো পাব সিহঁতি suppose for example humidity মান so তেনেকুৱা যেতিয়া মানে environmentalৰ মানে characters বিলাক বা environmental attributes বিলাক সিহঁতৰ favorite থাকিব তেতিয়া সিহঁতি কি কৰিব aggregation হ'ব মানে বহুত মাল্টিপ্লাই হৈ বহুত এখিনি মানে জায়গা মানে হিতি কভাৰ কৰি ল'ব বুজি পালা আৰু যেতিয়া আনফেভৰেবল কন্ডিশন হ'ব যেতিয়া এনভায়ৰনমেন্টটো সিহঁতৰ মতে নাথাকিব যেনে সিহঁতক যিমানটো টেম্পাৰেচাৰ লাগে সিমানটো টেম্পাৰেচাৰ নাই যিমান ৰেইনফল লাগে সিমান ৰেইনফল নাই বা যিমান pH লাগে সিমান নাই সো এনেকুৱা যেতিয়া মানে আনফেভৰেবল কন্ডিশন হয় তাহাঁতি কি কৰে ফ্ৰুটিং বডিজ কিছুমান বনায় ফ্ৰুটিং বডিজ মানে এনেকুৱা থৈলি নিচিনা মুনা নিচিনা কিছুমান আকৃতিৰ গুটা মানে বীজৰ নিচিনা এটা স্ট্ৰাকচাৰ ফৰ্ম হয় যেটোক আমি ফ্ৰুটিং বডি বুলি কওঁ সো হে ফ্ৰুটিং বডিজ বিলাকৰ ভিতৰত কি থাকে স্পোৰ থাকে কিছুমান ৰেণু বিলাক থাকে আৰু ৰেণু বিলাক কি হয় তোমালোকৰ বহুত টান হয় মানে তোমাৰ বহুত বেয়া অৱস্থাটো মানে এডভাৰ্স কন্ডিশনতো ক্লাইমেটিক কন্ডিশন যদি বহুত বেয়া হয় সিহঁতৰ কাৰণে বহুত দিগদাৰ হয় কিন্তু তেনেকুৱা অৱস্থাটো ৰেণু বিলাক মানে মৰি না যায় বা ৰেণু বিলাক ধ্বংস হৈ না যায় সো এই স্পোৰ্স বিলাক কি হ'ব the spores can survive in harsh environmental condition also আৰু যেতিয়া slowly when the environmental condition will be favorable for them যেতিয়া হিহঁতৰ কাৰণে environmental condition টো মানে favorable হয় তেতিয়া কি হ'ব এই ৰেণু বিলাক the spores will germinate ৰেণু বিলাকৰ অংকুৰিত হ'ব আৰু হিহঁতি নতুন slime molds বিলাক produce কৰিব পাৰিব বুজি পালা so this was about the reproduction of slime molds next last group to হৈ গল আমাৰ the protozoans so protozoa বিলাকক সাধাৰণতে protozoa বুলিয়ে কয় অসমীয়াটো protozoa বুলিয়ে কয় বা আদ্য প্ৰাণী বুলি ক'ব পাৰা আদ্য প্ৰাণী protist
হলে they are unicellular and are believed to be primitive relatives of animal সিহঁতি unicellular হয় এককোষী হয় আৰু সিহঁতক সাধাৰণতে মানে primitive relative of animal কেলে মানে এটা সময়ত সিহঁতৰ প্ৰাণী ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হৈছিল মানে যেতিয়া আমি এনিমেল কিংডম পঢ়িমগে আগৰ মানে যিখন আমাৰ এনিমেল কিংডমৰ ক্লাসিফিকেশন তাত মানে প্ৰটোজোৱা বিলাকক এটা ফাইলাম বুলি এনিমেল কিংডমৰ প্ৰাণী ৰাজ্যৰ এটা পৰ্ব হিচাপে গণনা কৰা হৈছিল কিন্তু পিছত কি কৰিলে যেতিয়া দেখিলে যে ক্যাৰেক্টাৰ্স বিলাক বেলেগ হয় নিমিলে মানে আমাৰ এনিমেল কিংডমৰ লগত তেতিয়া হিহঁতক এটা সেপাৰেট গ্ৰুপত প্ৰোটিস্টা আন্ডাৰ ইনক্লুড কৰিলে clear so all protozoans are heterotrophic and live as predators or parasite heterotrophic হয় হিহঁতি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে অপৰপুষ্ট হয় আৰু কি হয় হিহঁতি মানে পৰজীৱী হিচাপে বাস কৰে There are four major groups of protozoans amoeboid flagellated ciliated and sporozoans so amoeboid বিলাক হৈছে যিবিলাক মানে amoeboid যিবিলাকৰ মানে pseudopodia থাকে locomotionৰ কাৰণে হিহঁতৰ চলনৰ কাৰণে pseudopodia যদি গঠন হয় এবিলাকক ক'ব amoeboid flagellate amoeboid protozoa Next আহিব flagellated protozoa কোনবিলাক হ'ব যদি হতৰ flagella থাকে মুভমেন্টৰ কাৰণে তেতিয়া হ'ব flagellated protozoa ciliated protozoa কি থাকিব যিবিলাকৰ cilia থাকিব হিহঁতক কম আমি ciliated protozoa আৰু যদি sporozoans so sporozoans টো আমি পিছত চাম so সোৱা amoeboid presence of pseudopodia for locomotion and capturing prey of course কলুৱে মই হিহঁতি কি সাধাৰণতে মানে একুৱেটিকে হয় বাট যিবিলাক আমাৰ মেৰাইন এমিবয়েডছ বিলাক থাকিব হিহঁতৰ এটা সিলিকা শেল এটা থাকিব লাইক দা ক্ৰাইসোফাইটস নেক্সট এক্সাম্পল দিছে আমাৰ সামাৰ প্যাৰাসাইট কিছুমান হিহঁতৰ পৰজীৱী হয় উদাহৰণ স্বৰূপে আছে আমাৰ এমিবা আৰু এন্টামিবা সো এন্টামিবা নামৰ যিটো প্ৰটোজোৱা হয় এন্টামিবা হিষ্টলাইটিকা বুলি কয় তাৰ সাইন্টিফিক নেমটো সো হেবিলাক হে অৰ্গানিজমটো কি কৰে আমাৰ মানে মানুহৰ chronic dysentery কৰে মানে গম পালানে amoebic dysentery কৰে বা amoebiasis বুলিও কয় সো dysentery বেমাৰটো সাধাৰণতে এই এন্টামিবা হিষ্টলাইটিকা নামৰ অৰ্গানিজমটো পা হয় Next আছে যিবিলাক flagellated protozoa presence of flagella for locomotion already I have told you then free living as well as parasitic হয়তো ইহঁতি free living হ'ব পাৰে কাৰো ওপৰত নিৰ্ভৰ নকৰি পেলাই ইহঁতি মানে একদম মুক্তভাৱে থাকিব পাৰে অৰ ইহঁতি পৰজীৱী হ'ব পাৰে দুটা টাইপ ফৰ এক্সাম্পল দিছে ট্ৰাইপেনোসোমা সো ট্ৰাইপেনোসোমা এটো যেটো আমাৰ ডায়াগ্ৰাম দিয়া আছে ইটস আ কাইন্ড অফ protozoa this is also pathogenic ইউ কি কৰে আমাৰ বেমাৰ কৰে যেটো আমাৰ আফ্ৰিকান স্লিপিং সিকনেস বা কালা আজাৰ বুলি কয় সো ট্ৰাইপেনোসোমা নামৰ অৰ্গানিজমটোৱে কৰে ক্লিয়াৰ হল Next I have a ciliated presence of cilia for locomotion and nutrition have a cavity that opens to outside so a ciliated protozoans বিলাকৰ এটা cavity বা গাত থাকিব হলে পাকস্থলী ডাল আমাৰ পাকস্থলী ডাল কি হয় এটা cavity হয় খোলা গুটেডাল মুখৰ পৰা from the mouth till the anus এডাল tube like structure হয় হলে টিউব এডাল মানে hollow হয় hollow tube এডাল সো তেনেকুৱা এটা গালেট এডাল থাকিব মানে পাইপ এডাল থাকিব হলে আৰু জিটো কি হ'ব opens to outside এফালে খোলা থাকিব ফৰ এক্সাম্পল দিছে paramecium so এটো আহি গল আমাৰ diagram of the paramecium so paramecium is the most common type of মানে protozoa জিটো আমি usually কিবা water body পা কিবা পানী সানি তুমি যদি সোৱা পুখুৰী পা পানী অকমান লৈ পেলাই যদি এটুপা লৈ মাইক্ৰোস্কোপত সোৱা paramecium টা দেখা পায় হল নেক্সট আহিলে আমাৰ sporozoans so sporozoans বিলাকৰ কি হ'ব they are highly infectious হয় হেতি ইনফেকশন কৰিব বা বেমাৰ কৰিব লিভিং অৰ্গানিজমত কেলে কৰিব হিহঁতৰ এটা ইনফেক্টিভ মানে ষ্টেজ এটা থাকে মানে ইনফেকশিয়াস ষ্টেজ এটা থাকে আৰু হে ষ্টেজটোত কিছুমান ৰেণু মানে প্ৰডাকশন হয় হলে হে ৰেণু বিলাক ক'ব যে sporozoans বুলি কয় sporozoans so হে ষ্টেজটো থাকা কাৰণে হিহঁতক sporozoan বুলি কয় হল অসমীয়াটো ক'ব স্পোৰোজোৱা জাতীয় সো এই স্পোৰোজোৱা মানে কি হ'ব মানে হিহঁতৰ স্পোৰ থাকা স্পোৰ মানে কি কিছুমান ৰেণু থাকা আৰু হে ষ্টেজটো কি হয় মানুহৰ মানে বহুত হাই কিছুমান মানে ডিজিজ কৰিব পাৰে হাইলি ইনফেকশিয়াস হয় মানে মানুহৰ ক্ষেত্ৰত বেমাৰ কৰে সো ইয়াত এক্সাম্পল দিছে প্লাজমোডিয়াম
causing malaria. So Plasmodium vivax বা Plasmodium falciparum, Plasmodium malaria. So এনেকুৱা তোমালোকৰ কেইবাটাও প্ৰজাতি পাবা প্লাজমোডিয়ামৰ। সেই প্লাজমোডিয়াম নামৰ যিটো মাইক্ৰ'অৰ্গেনিজম বা যিটো প্ৰটোজোৱাটো সেইটোৱে আমাৰ মেলেৰিয়া বেমাৰটো কৰে। এতিয়া তোমালোকে ভাবিছা যে মেলেৰিয়া বেমাৰটোতো আমাৰ মহে কৰে। নহয়, ইয়াত মহটো দ্য মস্কিটোজ কি মস্কিটোৱে কৰে? দ্য ফিমেল এন'ফিলাছ। সেই ফিমেল এন'ফিলাছ মস্কিটোটো জাষ্ট কেৰিয়াৰ হয়, ইটছ এ ভেক্টৰ বুলি ক'ম আমি। বেমাৰটো এটা ইনফেকচিয়াছ মানুহৰ পৰা, এটা মানুহৰ যদি মেলেৰিয়া আছিলে, সেই মেলেৰিয়া থকা মানুহৰ পৰা সুস্থ মানুহ এটালৈ কঢ়িওৱা কামটো মানে কোনে কৰিব? এই মহটোৱে কৰিব। বুজি পালা? মহটোৱে বেমাৰটো কঢ়িয়াব, কিন্তু মেইন কজিটিভ অৰ্গেনিজিমটো, মেইন মানে যিটো মানে কজিটিভ অৰ্গেনিজিম হয়, বীজাণুটো কি হ'ব? মেইন বীজাণুটো হৈ গ'ল আমাৰ প্লাজমোডিয়াম। ক্লিয়াৰ? চ' প্লাজমোডিয়ামবিলাকে কি কৰে? আমাৰ লিভাৰ চেলবিলাক, আমাৰ ৰেড ব্লাড চেলবিলাক গোটেইবিলাকত মানে ইনফেকশ্যন কৰি দিয়ে, মানে গোটেইবিলাক ধ্বংস কৰি পেলাই গোটেই চবতে একদম মানে প্লাজমোডিয়াম ভাইভেক্সৰে বীজাণুৱে ভৰ্তি হৈ যায়। আৰু লাহে লাহে আমাৰ কি হয়? জ্বৰ উঠি থাকে, ধৰি লোৱা এভৰি অল্টাৰনেট ডেজ, কোৱাৰ্টাৰ মানে ধৰি লোৱা 4 দিনৰ মূৰততো তেনেকৈ বেলেগ বেলেগ টাইপৰ মেলেৰিয়াত বেলেগ বেলেগ কিছুমান চিমটমছ দেখা পায়। আৰু কিছুমানটোতো ফেটেলো হয়, মানে ডেথো হৈ যায় অৰ্গেনিজম মানে মানুহৰ। তো এই গোটেইকেইটা যিটো আমাৰ গ্ৰুপ আছিলে প্ৰটোজোৱান পেৰাচাইটছ, চ' এই প্ৰটোজোৱান পেৰাচাইট বুলি নকওঁ মই, প্ৰটোজোৱান মানে প্ৰটিষ্ট। চ' এই গোটেই ইয়াৰ গোটেই অৰ্গেনিজিমখিনি কি হয়? ডিজ আৰ হাইলি মানে পেথোজেনিক, সিহঁতি বেমাৰ কৰে। চ' দিছ ৱাজ এবাউট এভৰিথিং এবাউট দ্য প্ৰটিষ্টাছ। চ' নেক্সট ক্লাছত আমি প্ৰটিষ্টা আমাৰ ক্লিয়াৰ হ'ল। নেক্সট যিটো আমাৰ থাৰ্ছডে ক্লাছ হ'ব, থাৰ্ছডে ক্লাছত আমি কি কৰিম? ফাৰ্ষ্ট ইয়াৰ যিখিনি আমাৰ হিষ্ট্ৰীখিনি আৰু মনেৰা কিংডমখিনি আছিলে আৰু প্লাছ প্ৰটিষ্টাখিনি, এইখিনি কথা আমি ডিছকাছ কৰিম। তাৰপিছত আমি ফাঞ্জাই আৰু বাকীকেইটা কিংডম ফিনিছ কৰিম ইয়াৰ।